যোৰহাটৰ বান পৰিস্থিতিৰ বুজ ল'লে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে যোৰহাট জিলাৰ উত্তৰ পশ্চিম যোৰহাটৰ হলমৰাত উপস্থিত হৈ অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। अभी भी मिसिंग है। आज मैं दिन भर बाढ़ से पीड़ित जिला का दौरा किया। कल भी मैं गोलाघाट में हूँ, दौरा करूँगा। भोगदोई नदी में 5 स्थानों में एम्ब्रेकमेंट ब्रिज हुआ है। हम तुरंत ये एम्ब्रेकमेंट को ठीक करने का काम करूँगा। लोगों को सहायता देने का काम जारी है, आगे भी हम सहायता करते रहूँगा और लोगों का जो भी कठिनाई है इसमें मदद करने के लिए हम लोग भरपूर कोशिश करेंगे। नाजीरा क्षेत्र में काफी 60 से 70 आदमी गायब है। देखिए, हम नाजीरा में जो भी आंसर देना है नाजीरा में मैं दे के आया हूँ। नागालैंड के मोन डिस्ट्रिक्ट में जो हुआ है वो एक्चुअली नागालैंड का मोन डिस्ट्रिक्ट में क्लाउड बस्ट हुए और पानी आए, लेकिन हमें देखना पड़ेगा कि खाली क्लाउड बस्ट ही था कि और कोई घटना हुए थे, प्राकृतिक घटना कुछ हुए थे। तो नागालैंड सरकार का साथ हम लोग कांटेक्ट में हैं। उस इलाका का सैटेलाइट मैप वगैरह लेके हम लोग स्टडी करूँगा, इसलिए हर बार ये नहीं होना चाहिए। तो इसीलिए प्रिवेंटिव मेजर क्या हो सकता है उसके लिए हम मौन का जो घटना हुए उनको पूरा हम लोग स्टडी करूँगा। ভোগদৈ নদীৰ কোবালখুটে অঞ্চলটোৰ হলমৰা, মজিয়াভেটি, কাতিৰামচুক আৰু বৰগলিমুখৰ মাথাউৰি ছিঙি সমগ্ৰ অঞ্চল প্লাবিত কৰাৰ পাছতেই অঞ্চলটোৰ বান পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ছিগা অংশত উপস্থিত হৈ ভগ্ন মাথাউৰি এমাহৰ ভিতৰত নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। এইবাৰৰ বানপানীত ভোগদৈ নদী পাৰৰ মথাউৰি যথেষ্ট ক্ষতি হৈছে। প্ৰায় 5টাকৈ জাগাত মথাউৰি ভাঙিছে। আজি মই শলমৰালৈ আহি গোটেই পৰিস্থিতিৰ বুজ ললো। আমি অহা এমাহৰ ভিতৰত 5টা জাগাই 7 দিন কৰি আমি 5টা জাগাৰে যি মথাউৰি ভাঙিছে তাক আমি সুন্দৰ কৰি দিম। পৰৱৰ্তী সময়ত এই মথাউৰিটো শক্তিশালী কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ম। ভোগদৈ নৈখন যোৰহাটৰ লাইফলাইন, প্ৰায় দুয়ো কাষে মথাউৰিৰ ভিতৰফালে দুইফালে বেৰি দখল হৈ আছে বহুত দূৰৰ পৰা, আৰু নগৰীয়া আৰবান ৱাটাৰ যিটো প্ৰব্লেম যোৰহাটত ভোগদৈৰ পৰাই হয়, আৰু এইটো সমাধান নকৰিলে ভোগদৈত যিখিনি নদীত বা ভোগদৈ মাটিত কোনোবা বহিছে ডেফিনেটলি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে বহিছে। গতিকে এইটো ক্ষেত্ৰত আপোনালোকে জনমত সৃষ্টি কৰিব লাগিব। মই যদি কিবা এটা কৰিব যাওঁ আকৌ নতুনকৈ প্ৰতিক্ৰিয়াৰে সৃষ্টি হ'ব। মই স্থানীয় 2গৰাকী বিধায়ককে অনুৰোধ কৰিম যে ৰাইজৰ মতামত লৈ এই ক্ষেত্ৰত আমি ব্যৱস্থা ল'ব লাগিব। উচ্ছেদ কৰাৰ কাৰণে ধৰক আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ উচ্ছেদ কৰাটোতো ইমান সহজ নহয়। তথাপিতো আমি সীমিত পৰিসৰৰ মাজত আমি যি পাৰো আমি চেষ্টা কৰিম। খনন কৰিব পাৰি, কিন্তু খননৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আমি যথেষ্ট ভাল এতিয়ালৈকে পোৱা নাই। বুঢ়ীডিঙুৱাটো বা বিভিন্ন নদীত আমি খনন কৰিছো, কিন্তু খনন কৰি চেনেল কাটিব পাৰি, কিন্তু খনন কৰি নদীটো যিটো গভীৰ কৰা যায় নেক্সট পানী আকৌ সীমান্তুৱে চিল্প লৈ আহে। কিন্তু যদি নদীটো কাটি বেলেগ ফালে লৈ যাব খোজা হয় তেতিয়া খননৰ লাভ আছে। কিন্তু একেটা জেগাতে খনন কৰিলেও আমি যিটো দেখা পাইছো বৰ্তমানলৈকে বহুত বেছি সফল হোৱা নাই। কিন্তু তথাপিতো আজি মোক যোৰহাটতো খননৰ কথাটো কৈছে। মই DC আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক দায়িত্ব দি আমাৰ ড্ৰেজাৰো আছে, গতিকে খনন কৰিব খুজিলে আমাৰ ইমান অসুবিধা নাই, আমাৰ সামৰ্থ্য আছে। কিন্তু ৰিজাল্ট কিমান ওলাব সেই লৈ অলপ প্ৰশ্নবোধক চিন এটা থাকি যায়। কেন্দ্ৰৰ পৰা কিবা পেকেজ কেন্দ্ৰৰ পৰা আজি যিখিনি আমাৰ ক্ষতি হৈছে তাৰ কাৰণে জোৰা মাৰিবৰ কাৰণে কেন্দ্ৰই আমাক পুঁজি ইতিমধ্যে দিয়ে থৈ দিছে। প্ৰায় বছৰত আমাক 1200 কোটি টকা আগতীয়াকৈ দি থৈ দিয়ে। গতিকে তাৰ কাৰণে আমাৰ যদি পইচা কমি যায় তেওঁলোকে আমাক আকৌ দিব, কিন্তু পইচা যদি আমি আনো আৰু আগৰ পইচাখিনি খৰচ কৰিব নোৱাৰো তেতিয়াহ'লেতো পইচা আনি লাভ নাই। গতিকে বৰ্তমান কিমান ক্ষতি হৈছে ৰাইজৰ, আমি মথাউৰি ক'ত বনাব লাগিব, ৰাস্তা ক'ত বনাব লাগিব, কিমান মানুহৰ ঘৰৰ কাৰণে দিব লাগিব, হিচাপ নিকাচটো ওলোৱাৰ পিছত যদি অতিৰিক্ত কিবা লাগে কেন্দ্ৰই আমাক দিব, কিন্তু
এই মুহূৰ্তত টকা খুজিলেও মোক ক'ব যে আগৰ টকাখিনি তোমালোকৰ জমাই আছে, গতিকে আগৰ বছৰৰ যিটো আমাৰ পুঁজি সেইটো আমি খৰচ কৰিব পাৰিলে অতিৰিক্ত পুঁজিৰ কোনো অসুবিধা নাই। স্যাৰ এই পানীটো যিটো নাগালেণ্ডৰ পৰা অহা এইটো অসমৰ পানী নহয়, এনেকুৱা কিবা এতিয়াও ইনফৰমেশ্যন আছে নেকি যে আকৌ এলাৰ্ট হ'ব লাগিব? তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে, কিন্তু লগত আৰু কি কি হৈছিল কি কি হোৱা নাই আমি ছেটেলাইটৰ মেপ পৰীক্ষা কৰিলে আমি গম পাম। আৰু এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰে হ'ব, এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব, কাৰণ মানুহৰ ক্ষয় ক্ষতি বহুত হৈছে। গতিকে মই অকণমান বানপানীটো সাপ কমিলে মানে ইয়াৰ স্পীডটো অলপ কমিলে আমি তাৰে ছেটেলাইট মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে আমি বুজ ল'ব লাগিব। যি মুহূৰ্তত বৰ্ণাঢ্যই বৰ্তমানেও বান সাহায্য লাভ কৰা নাই, তেওঁলোকক শীঘ্ৰেই বান সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ। এই সময়ছোৱাত মুখ্যমন্ত্ৰীক মন্ত্ৰী কেশৱ মহন্ত, টিয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়া আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে সংগ দিয়ে। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।